মোৰ কোনো কাৰ্যালয় নাই, মোৰ কোনো বেনাৰ পোষ্টাৰ নাই, মোৰ কোনো জাক জমকতা নাই, কোনো ৰেলী নাই গাড়ী দীঘলীয়া। মই এই মানুহ ভোটাৰবিলাকৰ সমস্যাবিলাক বুজ ল'বৰ কাৰণে ভোটাৰৰ একেবাৰে কাষলৈ গৈছোঁ, ভোটাৰৰ ঘৰে ঘৰে ড'ৰ টু ড'ৰ যিটো কয়। তেওঁলোকে বহুত ডাঙৰ ডাঙৰ জাহাজ লৈ সাগৰত নমাইছে দৌৰ প্ৰতিযোগিতাত নামিবৰ কাৰণে। আমি একেবাৰে এখন টুলুঙা নাও লৈ, সাধাৰণ নাও লৈ সেই প্ৰতিযোগিতাত নামিছোঁ সাগৰত। ৰাজভঁৰালৰ চবৰে উমৈহতীয়া ভঁৰাল। এই ভঁৰালটোত আমাৰ টকা পইচাৰে আমি এই ভঁৰালটো গঠন কৰিম। ইয়াৰ পৰা যদি নাথাকক কোনো মদত নাই, চাকৰি নকৰা সকলো মহিলাই, এতিয়া আপুনি এগৰাকী আই বৃদ্ধ, আপুনি বৃদ্ধ পেঞ্চন পাইছে, কোনোবাই পাইছে, এগৰাকী বোলে এইটো পাব। ধন্যবাদ ধন্যবাদ। মোৰ নাম দিগন্ত গগৈ। এই বেলট পেপাৰত মোৰ নাম ডক্টৰ দিগন্ত গগৈ হিচাপে ওলাব, 3 নম্বৰত মোৰ নাম ওলাব। আৰু মই ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল চমুকে VPI দলৰ পৰা প্ৰাৰ্থিত্ব মই লাভ কৰিছোঁ। আৰু এই নিৰ্বাচনত মই এগৰাকী প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। মোৰ ঘৰ দেওতলা জুহতীয়া গাঁৱত। ইতিমধ্যে প্ৰচাৰ চলাই ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছোঁ বুলি ক'ব পাৰি। তাৰমানে ইয়াত বৰ্তমান যিটো ৰাজনৈতিক প্ৰেক্ষাপট, ইয়াৰ যিটো বৰ্তমান আবহাৱা, বিহপুৰীয়া সমষ্টিৰ যিটো ৰাজনৈতিক বাতাবৰণ, ইয়াত বহুত মানুহ অসন্তুষ্ট হৈছে। বহুত মানুহে ভোট দিবলৈ মানে এইবাৰ প্ৰাৰ্থী বিচাৰি পোৱা নাই। এনেকুৱা পৰিপ্ৰেক্ষিতত মোক কৈছে যে আপুনি আমাৰ বিকল্প, আৰু আপোনাৰ প্ৰতি আমি সমৰ্থন আগবঢ়াইছোঁ। বহুত এই নিউজবিলাক ওলোৱাৰ পিছত মোক বহুত জেগাৰ পৰা ফোন কৰিছে, আৰু তেওঁলোকৰ সেই জেগাবিলাকত নিমন্ত্ৰণ কৰি মোৰ মানে প্ৰচাৰ কাৰ্যসূচী মই চলাই আহিছোঁ। মোৰ কোনো কাৰ্যালয় নাই, মোৰ কোনো বেনাৰ পোষ্টাৰ নাই, মোৰ কোনো জাক জমকতা নাই, কোনো ৰেলী নাই গাড়ী দীঘলীয়া। মই এই মানুহ ভোটাৰবিলাকৰ সমস্যাবিলাক বুজ ল'বৰ কাৰণে ভোটাৰৰ একেবাৰে কাষলৈ গৈছোঁ, ভোটাৰৰ ঘৰে ঘৰে ড'ৰ টু ড'ৰ যিটো কয়। মোৰ প্ৰধান ইছ্যুটো হ'ল এই যে আমাৰ মানে শ্ৰমিক আৰু কৃষক শ্ৰমিকসকলক লৈ। কৃষক শ্ৰমিকসকলৰ সমস্যাটো আটাইতকৈ ডাঙৰ সমস্যা এটা। 2 নম্বৰ ইছ্যুটো হ'ল মোৰ শিক্ষক কৰ্মচাৰীৰ যিটো সমস্যা, আৰু 3 নম্বৰ ইছ্যুটো হ'ল নিবনুৱা সমস্যাৰ যিটো সমস্যা। এই তিনিটাৰ কাৰণে আমি বিজ্ঞানসন্মত পৰিকল্পনা গ্ৰহণ কৰিছোঁ। আমি ইয়াক কেনেকৈ সমাধান কৰিম, ইয়াৰ ৰিমেডিটো কি, আমি এইটো ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছোঁ। খুব সহজে আমি কৃষি ফাৰ্মলৈ ৰূপান্তৰিত কৰিব পাৰিম আমাৰ পথাৰবিলাক। খুব সহজেই আমি শিক্ষা ব্যৱস্থাটোক আচলতে এইটো পুনৰ গঠন কৰিব লাগিব। একদম ধ্বংস হৈ গ'ল শিক্ষা ব্যৱস্থাটো। আৰু 3 নম্বৰত এই যিসকল নিবনুৱা আছে, আমি চাকৰিটো দিব নোৱাৰোঁ, কিন্তু বহুত ইয়াত উদ্যোগ ইণ্ডাষ্ট্ৰী কৰাৰ স্ক'প আছে। আমি তাত তেওঁলোকক মানে কৰ্মসংস্থাপন দিব পাৰিম। তেওঁলোক মোৰ আৰু এতিয়া প্ৰতিদ্বন্দ্বী নহয় জানো, 2জনেই প্ৰতিদ্বন্দ্বী। আমি 3-4জনেই ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। গতিকে ইজনৰ কাৰণে সিজন পাৰস্পৰিকভাৱে প্ৰতিদ্বন্দ্বী হয়। গতিকে ইয়াত আমি ফিল্ডখনত যেতিয়া নামিলোঁ খেলত, ইয়াত এতিয়া কোনোবাই দৌৰিব পাৰিব বুলি, মই দৌৰিব নোৱাৰিম বুলিতো ৰৈ দিলে নহ'ব। আমি প্ৰত্যেকেই প্ৰয়াস কৰিব লাগিব দৌৰিবলৈ। আৰু তেওঁলোকে বহুত ডাঙৰ ডাঙৰ জাহাজ লৈ সাগৰত নমাইছে দৌৰ প্ৰতিযোগিতাত নামিবৰ কাৰণে। আমি একেবাৰে এখন টুলুঙা নাও লৈ, সাধাৰণ নাও লৈ সেই প্ৰতিযোগিতাত নামিছোঁ সাগৰত। গতিকে আমাৰ কৌশল তেওঁলোকতকৈ অলপ বেলেগ হ'ব।